কেঁচাই খাইটি অংশই এটা হৈছে হাৰহি দেৱালয়। এই পবিত্ৰ দেৱালয়খনলৈ আপোনাৰ আগমন সমগ্ৰ ঢকুৱাখানাবাসীৰ লগতে অসমবাসীৰ বাবে এক গৌৰৱময় শুভ পৰিঘটনা। এই জাগ্ৰত পবিত্ৰ দেৱালয় ভাগ বিভিন্ন জাতি জনগোষ্ঠীৰ আধ্যাত্মিক চেতনাৰ কেন্দ্ৰ, সামাজিক ঐক্যৰ প্ৰতীক আৰু চুতীয়া লোক সংস্কৃতিৰ মূল্যৱান ঐতিহ্য হিচাপে পৰিগণিত হৈ আহিছে। শাক্ত শৈৱ বৈষ্ণৱ এই আটাইকেইটা পন্থাৰ দেৱ দেৱীক অৰ্চনা কৰা পৃথিৱীৰ একমাত্ৰ পীঠ হৈছে এই হাৰহি দেৱালয়। আপোনাৰ দূৰদৰ্শী নেতৃত্ব, ধৰ্মানুৰাগ আৰু উন্নয়নমুখী দৃষ্টিভংগীৰে দেৱালয়খনক চাৰিহাল গোসাঁনীৰ তান্ত্ৰিক উপাসনা আৰু চুতীয়া জাতিৰ ধৰ্মীয়, আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰি এটি প্ৰকল্পৰ ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বিনম্ৰভাৱে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। আশা কৰোঁ মহোদয়ে চৰকাৰী সদিচ্ছাৰ আলমত মহিমামণ্ডিত দেৱালয়খনিয়ে ধৰ্ম, সংস্কৃতি আৰু উন্নয়নৰ এক আদৰ্শ কেন্দ্ৰ হিচাপে নতুন ৰূপ লাভ কৰিব বুলি আমি অত্যন্ত বিশ্বাসী। আজিৰ এই শুভক্ষণত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত সংগ দি অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী তথা সাংসদ মহোদয় আৰু ঢকুৱাখানাৰ সকলোৰে মৰমৰ বিধায়ক নৱকুমাৰ দালাই ডাঙৰীয়া, তেখেতে যথেষ্ট ধৰ্ম অনুৰাগী আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতে বিভিন্ন কাম কাজ চলাইছে। গতিকে সকলোকে আমি পুনৰবাৰ চুতীয়া যুৱ সন্মিলন অসম তথা ঢকুৱাখানা আৰু চুতীয়া জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ হৈ বিনম্ৰ প্ৰণিপাত জনাইছোঁ। আশা ৰাখোঁ তেখেতে আমাৰ ৰাইজৰ যি সপোন, এই সপোনক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব। তেখেতক আমি এখন স্মাৰক পত্ৰ দিছোঁ আৰু লগত এখনি ধাৰণা পত্ৰ তেখেতক দিছোঁ। আশা ৰাখোঁ আগন্তুক সময়ছোৱাত সমূহ ৰাইজৰ সপোন বাস্তৱত ৰূপায়িত হ'ব। জয় আই কেঁচাই খাইটি। কেঁচাই খাইটিয়ে সকলো আজি মুখ্যমন্ত্ৰীকে পুনৰুক্তি কৰি ৰাইজৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু অধিক জনসেৱা কৰিবলৈ শক্তি প্ৰদান কৰক। জয় আই কেঁচাই খাইটি, জয় আই অসম। ধন্যবাদ।